মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে তোমালোকে কি চাব লাগিব, গ্ৰামাৰৰ কি চাব লাগিব, গোটেইখিনি অলপমান বুজাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। তোমালোকে গদ্যাংশৰ উদ্যোগী হোৱা আহা আৰু ভাৰতীয় সংস্কৃতি তোমালোকে চাব লাগিব। হাফ ইয়াৰলি এক্সামত তাৰ পৰা কুৱেশ্যন আহিব। অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি চাব নালাগে, তাৰ পৰা হাফ ইয়াৰলি এক্সামত কুৱেশ্যন নাহে। নেক্সট তোমালোকে ইণ্টাৰনেটৰ তিতা মিঠা আৰু অৰুণিমা সিনহা হাফ ইয়াৰলি এক্সামৰ কাৰণে চাব লাগিব। তাৰপিছত অৰণ্য যাত্ৰা চাব লাগিব হাফ ইয়াৰলি এক্সামৰ কাৰণে। পাৰস্যত অভিমুখী তোমালোকে হাফ ইয়াৰলি এক্সামৰ কাৰণে চাব নালাগে। পদ্যাংশৰ তোমালোকে বৰগীত, মাধৱদেৱ বৰগীত চাব লাগিব আৰু জিকিৰ চাব লাগিব, প্ৰশস্তি চাব লাগিব। মই অসমীয়া আৰু দৃষ্টান্তৰ তোমালোকে হাফ ইয়াৰলি এক্সামৰ কাৰণে চাব নালাগে। বহুতো ছাত্ৰ-ছাত্ৰীয়ে সুধি আছিল যে আমি গ্ৰামাৰৰ কি চাব লাগিব, গ্ৰামাৰৰ কি আহিব। গতিকে গ্ৰামাৰৰ অৰ্থাৎ ব্যাকৰণৰ তোমালোকে নৱম শ্ৰেণীত পোৱা ব্যাকৰণখিনিৰ উপৰিও সমাস, সন্ধি, বাক্য পৰিৱৰ্তন, অন্তবিধি আৰু সত্ৰবিধি, জ্যোতিচিহ্নৰ ব্যৱহাৰ, খণ্ডবাক্য, জতুৱা ঠাঁচ, বিপৰীতাৰ্থক শব্দ, এটা শব্দত প্ৰকাশ কৰা প্ৰত্যয় আদি চাব লাগিব। তাৰপিছত তোমালোকে ভাৱ সম্প্ৰসাৰণ কৰা, প্ৰতিবেদন লিখন, আবেদন লিখন আদি চাব লাগিব। সেয়া তোমালোকৰ পৰীক্ষাত আহিব। ৰচনা তোমালোকে চাব লাগিব, ৰচনাত 8 নম্বৰ থাকিব। দ্ৰুত পাঠৰ তোমালোকৰ 10 নম্বৰ আহিব। অপঠিত গদ্যাংশৰ চাব লাগিব, তাৰ পৰা কুৱেশ্যন আহিব। যিসকল ছাত্ৰ-ছাত্ৰীয়ে গ্ৰুপ বি লৈছা, গ্ৰুপ বি লোৱা ছাত্ৰ-ছাত্ৰীসকলে গদ্যাংশৰ তোমালোকে প্ৰাচীন ভাৰতীয় শিক্ষা চাব লাগিব। পদ্যাংশৰ তোমালোকে ধৰ্জ আৰু ধৰ্ভাই চাব লাগিব। ব্যাকৰণৰ তোমালোকে গ্ৰুপ বিৰ লোৱা ছাত্ৰ-ছাত্ৰীসকলে নৱম শ্ৰেণীৰ যিখিনি ব্যাকৰণ পাইছিলে গ্ৰুপ বিৰ, সেইখিনিৰ উপৰিও ভুল বাক্যৰ শুধৰণি, উপসৰ্গ, অনুসৰ্গ, সমাৰ্থক শব্দ, পুৰণি শব্দৰ আধুনিক ৰূপ আদি চাব লাগিব। ছন্দ তোমালোকে হাফ ইয়াৰলি এক্সামৰ কাৰণে চাব নালাগে। আৰু এইটো উল্লেখ কৰিছে যে অসমীয়া বিষয়ৰ অংশ হিচাপে সংস্কৃত গ্ৰুপ চি ল'ব খোজা শিক্ষাৰ্থীসকলে ঋজু ভাৰতী পুথিখন পঢ়িব লাগিব। অৰ্থাৎ যিসকল ছাত্ৰ-ছাত্ৰীয়ে গ্ৰুপ বিৰ আনচাৰখিনি কৰিব নিবিচাৰা, তোমালোকে গ্ৰুপ চি অৰ্থাৎ ঋজু ভাৰতী কিতাপখনৰ পৰা আনচাৰখিনি তোমালোকে লিখিব লাগিব। আশা কৰিছোঁ তোমালোকে অলপমান হ'লেও বুজি পালা। ইয়াৰে যদি PDF-টো তোমালোকক লাগে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল ফ'ল' কৰি ল'বা। আৰু ইয়াৰ ৰিলেটেড কিবা যদি সুধিবলগীয়া থাকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি সুধিব পাৰি।